কৃষ্ণ জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যা কেৰি নাহি কেও পাম তোহাৰি চৰণকু ৰেণু শতকোটি বাৰ এক কৰোহু প্ৰণাম কৃষ্ণ সকলোলৈকে ভক্তি ভৰা সেৱা প্ৰণিপাত নিবেদন কৰিছো আৰু আজিৰ খণ্ডটিত আপোনালোকলৈ আগবঢ়াইছো গুৰুচৰিত আৰু অন্যান্য পুথিৰ শাস্ত্ৰৰ আলমত মণিকাঞ্চন সংযোগ এই খণ্ডটি সমাজ এক পৰিৱৰ্তনশীল ব্যৱস্থা সময়ৰ লগে লগে কেতিয়াবা সমাজৰ উত্তৰণ ঘটে আৰু সময়ৰ লগে লগে কেতিয়াবা সমাজ ব্যৱস্থাৰ অৱনমন হয় পঞ্চদশ শতিকা অৰ্থাৎ মধ্যযুগীয় অসমৰ সমাজ ব্যৱস্থা অতি আচৰিত ধৰণে অৱনমন ঘটিছিল অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কলিয়া ডাৱৰে অসমৰ আকাশ সানি ধৰিছিল সাধাৰণ লোকসকল শাসন আৰু শোষণত অতিষ্ঠ হৈ পৰিছিল মধ্যযুগীয় এই সমাজ ব্যৱস্থাক গুৰুচৰিত পুথিত এনেভাৱে বৰ্ণনা কৰিছে কৈছে পূৰ্বকালে ইটো ৰাজ্যে নাছিল ভকতি নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰীতি নানা দেৱ পূজয় কৰয় বলিদান হংস ছাগ মহ কাটৈ অসংখ্য প্ৰমাণ অৰ্থাৎ সেই ব্যৱস্থাত ভকতি বুলি কোনো বস্তু নাছিলেই অন্যান্য ক্ষুদ্ৰ দেৱতাৰ পূজা কৰা হৈছিল নিষ্পাপ নিৰপৰাধী জীৱ-জন্তুক হত্যা কৰি মানুহে নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণ কৰি স্বৰ্গ সুখৰ বাঞ্ছা কৰিছিল আৰু এনেকৈ অসমীয়া সমাজ ব্যৱস্থাত চাৰিওফালে এক হিংসা জৰ্জৰ পৰিৱেশে বিৰাজ কৰিছিল তেনে এক পৰিপ্ৰেক্ষিতত সন্ধিখনত পবিত্ৰ অসম ভূমিলৈ দুজনা মহাপুৰুষৰ আগমন ঘটিল ছদ্মৰূপত শংকৰ মাধৱ নামেৰে এই দুজনা মহাপুৰুষৰ প্ৰকৃত পৰিচয় পদ্মপুৰাণৰ স্বৰ্গখণ্ডত স্বয়ং শ্ৰী হৰিয়ে ব্ৰহ্মাৰ আগত প্ৰকাশ কৰিছে এই ধৰণেৰে ছদ্মৰূপ ধৰি ক্ষুদ্ৰ কুলে হৈবু জাত হুইবহু শংকৰ ৰূপে জগতে প্ৰখ্যাত দ্ৰোণেশে কুসুম্বধীৰা সত্য সন্ধ্যা হয় তাহাৰ ঘৰত মই জন্মিবু নিশ্চয় মোৰ যিটো অংশ হলি ৰাম নাম ধৰ মাধৱস ৰূপে হৈবু শুনা বিধিবৰ নিজ যশ ধৰ্ম প্ৰকাশ কৰিবু জ্ঞানদানে সমস্তৰে মনক পুৰিবু অৰ্থাৎ ইয়াত স্পষ্টকৈ শ্ৰীহৰিয়ে শ্ৰী নাৰায়ণে ব্ৰহ্মাৰ আগত প্ৰকাশ কৰিছে যে ছদ্মৰূপ ধৰি ক্ষুদ্ৰ কুলে হৈবু জাতো হৈবহু শংকৰ ৰূপে জগতে প্ৰখ্যাত হে ব্ৰহ্মা হে প্ৰজাপতি ইয়াৰ আগলৈকে মই অনেকবাৰ ক্ষত্ৰিয় আৰু ব্ৰাহ্মণ কুলত জন্মগ্ৰহণ কৰিলোঁ কিন্তু কলিত মই ক্ষুদ্ৰ কুলত জন্ম হ'ম আৰু শংকৰ ৰূপেৰে জগত প্ৰখ্যাত হ'ম পূৰ্বৰ দ্ৰোণবসু কলিত কুসুম্ব আৰু পূৰ্বৰ ধীৰাসতী কলিত সত্য সন্ধ্যা আই হ'ব আৰু তেওঁলোকৰ গৃহতেই মোৰ জন্ম হ'ব কেৱল মই নহয় দ্বাপৰৰ হলিৰাম বলৰাম যি মোৰ অংশ তেওঁ গৈ মাধৱ ৰূপে পৰিচিত হ'ব আৰু আমি দুইজনাই মোৰ যি নিজৰ যশ ধৰ্ম প্ৰকাশ কৰি অন্তজাতি পতিত চাণ্ডাল পৰ্যন্তকো মুকুতি পথৰ সন্ধান বা সম্ভেদ আগবঢ়াম এই বুলি শ্ৰীহৰিয়ে ব্ৰহ্মাৰ আগত কথাখিনি প্ৰকাশ কৰিছে আৰু সেই অনুসৰিয়েই দুইজন মহাপুৰুষ অসমৰ ভূমিলৈ আহি লীলা কৰিবলৈ আৰম্ভ কৰিলে এগৰাকীয়ে বেদৰ পবিত্ৰী পথৰ অনুসৰণ কৰি হিংসা ধৰ্ম আচৰণ কৰি দেখুৱালে
আৰু আনজনে বেদৰ নিবৃত্তি পথৰ অনুসৰণ কৰি অহিংসা ধৰ্ম আচৰণ কৰি দেখুৱালে। নিবৃত্তি পথৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবৰ বাবে দুজনা মহাপুৰুষৰ মাজত প্ৰচণ্ড শাস্ত্ৰবাদ হ'ব ধৰিলে। এই শাস্ত্ৰবাদৰ মাধ্যমেৰে জগতৰ যিটো পৰম সত্য, এই পৰম সত্য আমাৰ মাজলৈ ওলাই আহিলে। মহাপুৰুষ দুজনাৰ এই মিলনক শাস্ত্ৰ আৰু সাধুসকলে মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰিলে। মণি হ'ল এক ৰত্ন আৰু কাঞ্চন শব্দ অৰ্থ হৈছে সোণ, অৰ্থাৎ দুয়োটাই অতি মূল্যৱান। এই দুয়োটা মূল্যৱান সম্পদৰ যেতিয়া সংযোগ হ'ব, ইয়াৰ উপমা দিবৰ কাৰণে ভাষা আৰু শব্দৰ অভাৱ হৈ যাব। তেনেকৈয়ে শংকৰ আৰু মাধৱৰ যি মিলন, শংকৰ মাধৱৰ এই মিলন ধৰ্মীয় ক্ষেত্ৰখনত, অসমীয়া সমাজ জীৱনত উপমাবিহীন। সেইকাৰণে সন্তসকলে ইয়াক মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰিলে। মণিকাঞ্চন সংযোগৰ এই সময়খিনিত যি পৰমাৰ্থিক তত্ত্ব বা সাৰ কথা নিঃসৃত হ'ল, সেই কথাখিনি আজি আপোনাসৱৰ সন্মুখত চমুভাৱে আলোকপাত কৰিম বা কৰাৰ এক প্ৰয়াস কৰা হ'ব। আশা কৰোঁ আপোনাসৱে ইয়াক আন্তৰিকতাৰে গ্ৰহণ কৰিব। কথাখিনিৰ পটভূমি এনেকুৱা, মাধৱদেৱৰ মাতৃৰ বৃহৎ নৰিয়া। মাধৱদেৱে মাতৃৰ আশু আৰোগ্য কামনা কৰি দেৱী গোসাঁনীৰ চৰণত এটা পঠা ছাগলী বলি দিয়াৰ সংকল্প কৰি তেখেতৰ বৈনায়ক ৰামদাসক সেই পঠা ছাগলী বিচৰাৰ যি দায়িত্ব, এই দায়িত্ব অৰ্পণ কৰিলে। কিন্তু ৰামদাস আছিল শ্ৰীমন্ত শংকৰদেৱৰ অনুগামী। সেয়েহে তেওঁ পঠা ছাগলী মাধৱদেৱক বিচাৰি নিদিলে। এই কথাতেই মাধৱদেৱে ক্ষুব্ধ হৈ বৈনায়ক ৰামদাসক নানা কৰ্কথনা কৰিলে আৰু অৱশেষত দুয়োজনে শ্ৰীমন্ত শংকৰদেৱৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত কৰিলে। দুয়োজনে শংকৰ গুৰুজনৰ ওচৰলৈ গৈ শংকৰদেৱৰ লগত শাস্ত্ৰবাদ, যুক্তিবাদ আৰম্ভ কৰিলে। মাধৱদেৱে প্ৰথমতে পবিত্ৰী মাৰ্গৰ শাস্ত্ৰসমূহৰ উদ্ধৃতি দি এনেভাৱে গুৰুজনাৰ লগত তৰ্কবাদ, যুক্তিবাদ কৰিবলৈ আৰম্ভ কৰিলে। মাধৱদেৱে যুক্তি আগবঢ়াইছে, কৈছে, প্ৰকৃতিৰ অংশ দুৰ্গা গোসাঁনীক পূজা কৰি সৰ্বজন, গৃহস্থ ধৰ্মত থাকি বলি দিলে দুখ বোলা কি কাৰণ। কৈছে, মাধৱে বুলন্ত বলি বিশ্বদেৱ, ধৰ্ম ইটো গৃহস্থৰ, পঞ্চযজ্ঞ নিতে কৰিবাক লাগে, বিহিত ইটো শাস্ত্ৰৰ। মাধৱদেৱে এনেভাৱে কৈছে যে গোসাঁনী হৈছে প্ৰকৃতি দেৱীৰ, মায়া দেৱীৰ, শক্তি দেৱীৰ অংশ আৰু জগতে এই শক্তি দেৱীক আৰাধনা কৰে, উপাসনা কৰে আৰু সেই শক্তি দেৱীৰ শক্তিৰ আলমতে এই জগত পৰিচালিত হৈ আছে। বিশেষকৈ গৃহস্থ ধৰ্ম পালন কৰা লোকসকলৰ নিতে 5টা পাপ কাৰ্য সাধন হয় বুলি কৈছে। ভাগৱতত কৈছে, সেইকেইটা হৈছে জলকুম্ভ চলিয়া, বাহনী ঢেকি পতা, গৃহস্থৰ ঘৰে এহি শুনা পঞ্চগোটা। অৰ্থাৎ কলহত পানী আনোতে, চৌকাত ৰন্ধা বঢ়া কৰোঁতে, পাতাত পিছোঁতে, বাহনীত সাৰোঁতে, এনেকৈ 5 প্ৰকাৰৰ যি মহাপাপ, এই পাপ গৃহস্থৰ সাধন হয় কাৰণে গৃহস্থই এই 5 পাপৰ পৰা মুক্ত পাবৰ কাৰণে, মুক্ত হ'বৰ কাৰণে বেদশাস্ত্ৰই
নিতে পঞ্চযজ্ঞ কৰাৰ পৰামৰ্শ আগবঢ়াইছে সেয়া পঞ্চযজ্ঞ হৈছে ঋষিযজ্ঞ ভূতযজ্ঞ পিতৃযজ্ঞ দেৱযজ্ঞ নৃযজ্ঞ অৰ্থাৎ গৃহস্থই পঞ্চখুনা পাপৰ পৰা পৰিত্ৰাণ পোৱাৰ নিমিত্তে এই পঞ্চযজ্ঞ কৰিব লাগিব এয়া বেদ শাস্ত্ৰৰে বিধান এই বুলি কঠোৰ যুক্তি মাধৱদেৱে আগবঢ়াইছে আৰু এই বুলিও কৈছে যে পঞ্চযজ্ঞ নিতে কৰিবাক লাগে বিহিত ইটো শাস্ত্ৰৰ পঞ্চৰিণ ইটো নুখোজে যিটো তাতপৰে পাপী নাই বেদৰ বিহিত কৰ্ম ত্যাগ কৰি মৰি নৰকক যায় কৈছে যে পাঁচ প্ৰকাৰৰ ঋণ এটা জীৱ যেতিয়া সংসাৰলৈ আহে তেওঁ পাঁচ প্ৰকাৰৰ ঋণত ঋণী হৈ যায় গতিকে এই ঋণৰ পৰা পঞ্চ প্ৰকাৰৰ ঋণৰ পৰা মুক্তি লাভ কৰিবৰ কাৰণে আমি পাঁচ প্ৰকাৰৰ যজ্ঞ কৰিবই লাগিব যদি কৰা নাযায় তেতিয়াহ'লে সেই জীৱ মৰণৰ পিছত মৃত্যুৰ পিছত দুখৰ ভাগিদাৰী হৈ নানা দুখ ভুঞ্জন কৰিব লগা হয় গতিকে সেইজনতকৈ আৰু পাপী নাই দুৰাচাৰী নাই এই বুলি মাধৱদেৱে প্ৰচণ্ড যুক্তিবাদ আগবঢ়াইছে মাধৱদেৱৰ এইসমূহ যুক্তি শুনাৰ পিছত গুৰু শংকৰদেৱে মাধৱদেৱৰ এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ সংশয়ৰ উত্তৰ এনেধৰণে আগবঢ়াইছে গুৰুজনাই কৈছে শংকৰে বুলন্ত শুনিও মাধৱ কহু কথা পূৰ্বা পৰ প্ৰকৃতিও জানা ঈশ্বৰ সৃজনা ইটো কথা সাৰুত্তৰ ঈশ্বৰতো কৰি মায়া শ্ৰেষ্ঠ কৈলা ইটো কথা বামা নয় বেদে ৰামায়ণে গীতা ভাগৱতে আকৌ পুনু নকহয় গুৰুজনাই এই পদৰ আলমত জগতৰ সৃষ্টি তত্ত্ব এই বিশ্ব ব্ৰহ্মাণ্ডৰ যি সৃষ্টি তত্ত্ব এই সৃষ্টি তত্ত্ব আগবঢ়াইছে গুৰুজনাই কৈছে যে হে মাধৱ যে তুমি যি প্ৰকৃতি দেৱীৰ কথা কৈছা এই প্ৰকৃতিকো ঈশ্বৰেহে সৃজিছে গতিকে প্ৰকৃতি পৰম পুৰুষতকৈ শ্ৰেষ্ঠ হ'ব নোৱাৰে এইটো কথা সত্য যে প্ৰভু ভগৱন্ত পুৰুষে প্ৰকৃতিক আশ্ৰয় কৰি বা মায়াক আশ্ৰয় কৰি এই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে গীতা আৰু ভাগৱতত এই সৃষ্টি তত্ত্বৰ কথা এনেকৈ ব্যাখ্যা কৰিছে প্ৰথমতে কৈছে যে একেশ্বৰে থাকি মই কৰো কিনো কাজ হৃদয়ৰ পৰা মহামায়া কৰিলন্ত বাজ প্ৰথমতে নিজৰ দেহৰ পৰাই ভগৱন্তই মহামায়া বা প্ৰকৃতি দেৱীক সৃষ্টি কৰিলে আৰু কটাক্ষতে প্ৰকৃতি দেৱী গৰ্ভৱতী হ'ল আৰু সময়ত মহতত্ব নামেৰ এক সন্তান জন্ম হৈছে আৰু তাৰ পৰাই অহংকাৰ এই অহংকাৰ তিনি গুণে সত ৰজ আৰু তম অহংকাৰৰ পৰা পঞ্চ সূক্ষ্মভূত আৰু পঞ্চ মহাভূত ক্ৰমে শব্দৰ পৰা আকাশ আকাশৰ পৰা স্পৰ্শ স্পৰ্শৰ পৰা বায়ু বায়ুৰ পৰা ৰূপ ৰূপৰ পৰা অগ্নি অগ্নিৰ পৰা ৰস ৰসৰ পৰা জল জলৰ পৰা গোন্ধ আৰু গোন্ধৰ পৰা মাটি এই তত্ত্ব সৃষ্টি হৈছে এই হৈছে পঞ্চ সূক্ষ্মভূত আৰু পঞ্চ মহাভূত ৰাজস অহংকাৰৰ পৰা ক্ৰমে পঞ্চ কৰ্মেন্দ্ৰিয় আৰু পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ সৃষ্টি হৈছে পঞ্চ জ্ঞানেন্দ্ৰিয় ক্ৰমে চকু কাণ নাক জিভা ছাল পঞ্চ কৰ্মেন্দ্ৰিয় হাত ভৰি কণ্ঠ গুহ্য লিংগ এই হ'ল পাঁচ কৰ্মেন্দ্ৰিয় আৰু ইয়াৰ ওপৰত আছে আৰু এক তত্ত্ব আৰু সেয়া হৈছে মন গতিকে এই সকলো মিলি ২৪ তত্ত্ব হ'ল কিন্তু এই ২৪ তত্ত্ব মিলিও ব্ৰহ্মাণ্ড সৃষ্টি কৰিবৰ কাৰণে অসমৰ্থ হোৱাত পৰম পুৰুষে নিজ গুণে আহি পৰম পুৰুষেও এক তত্ত্ব হিচাপে যেতিয়া তাত প্ৰৱেশ কৰাৰ লগে লগে এখন সম্পূৰ্ণ ব্ৰহ্মাণ্ড নিৰ্মাণ হ'ল গতিকে পৰম পুৰুষৰ অবিহনে এই সৃষ্টি তত্ত্ব অসম্পূৰ্ণ বা আধৰুৱা সেইকাৰণে শংকৰদেৱে যুক্তি বহাই কৈছে যে
এই পৰম পুৰুষৰ অবিহনে প্ৰকৃতি দেৱী আধৰুৱা, মায়া দেৱী বা শক্তি দেৱী আধৰুৱা। গতিকে তুমি এই সাৰ কথা জানি লোৱা মাধৱ। তেতিয়া মাধৱদেৱে যুক্তি এক বহালে, কৈছে যে বেদে কৰিবলৈ দিয়া এইসমূহ যাগ যজ্ঞাদি অনুষ্ঠান নকৰিলে অন্য ক্ষুদ্ৰ দেৱতাসকল ক্ষুব্ধ হ'ব আৰু লোকজগতত তেওঁলোকে বিঘিনি ঘটাবলৈ আৰম্ভ কৰিব। এই প্ৰশ্নৰ উত্তৰ বা এই শংকৰ উত্তৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে এনেকৈ আগবঢ়াইছে, কৈছে শংকৰে বুলন্ত ঈশ্বৰ কৃষ্ণত যি লৈলে এক শৰণ, কায় বাক্য মনে সুদৃঢ় বিশ্বাসে ভজিলে কৃষ্ণৰ চৰণ। কাৰো আৰে সিটো কিংকৰ নুহিকে একো ঋণে নপাবয়, অন্তকালে গয়া পায় অপ্ৰয়াসে বিষ্ণুলোক অনাময়। অৰ্থাৎ শংকৰদেৱে কৈছে যে যিজনে কায় বাক্য মনে সুদৃঢ় বিশ্বাসে কৃষ্ণৰ চৰণত এক শৰণ লয়, কৃষ্ণকেই চিন্তা কৰে, কৃষ্ণকেই ভজে, সেইজন কোনো দেৱ দেৱতাৰ ওচৰত ঋণী নহয়। সেইজনৰ সমস্ত ঋণ আপোনা আপুনি মাফ হৈ যায়, ঋণ খোজা যায়। গতিকে ইয়াক লৈ পেলাই এটা জীৱই চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। গুৰুজনে আকৌ কৈছে দেৱসৱে বিঘ্নি কৰিতে নপাৰে, ভজিলে কৃষ্ণ দেৱক, কৰয় সাদৰ দেৱতাসকলে ভক্তিমন্ত পুৰুষক। এজন একশৰণীয়া ভকতক দেৱতাসকলে বিঘিনি জপাই দিয়াটো দূৰৰে কথা, ওলোটাই দেৱতাসকলে সেইজন একশৰণীয়া ভকতক, একশৰণীয়া জীৱক আদৰ সৎকাৰহে কৰে বুলি শংকৰদেৱে যুক্তি আগবঢ়ালে। এনেকৈয়ে মাধৱদেৱে পবিত্ৰী শাস্ত্ৰৰ আলম লৈ যিমানসমূহ যুক্তি দিয়ে, শ্ৰীমন্ত শংকৰদেৱে নিবৃত্তি শাস্ত্ৰৰ আলম লৈ মাধৱদেৱৰ সেই সকলোবোৰ যুক্তি খণ্ডন কৰে। এনেকৈয়ে তিনি প্ৰহৰ তেওঁলোকৰ মাজত শাস্ত্ৰবাদ হ'ল আৰু অৱশেষত মাধৱদেৱৰ এই সংশয় নাশ কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱে তৰুমূল যি শ্লোক, এই শ্লোক আবৃত্তি কৰি শুনালে। এই শ্লোকভাগ এনেকুৱা, যথা তৰুমূল নিষেচনেন তৃপ্যন্তি তৎস্কন্ধ ভুজ উপশাখা প্ৰাণ উপহাৰস্য যথা ইন্দ্ৰিয়ানাং তথৈব স সৰ্ব অৰ্চনম অচ্যুত ইজ্জা। ভাগৱতৰ এই শ্লোকৰ সৰল অনুবাদ গুৰুজনাই এনেকৈ কৰিছে, বৃক্ষৰ মূলত যেন দিলে আনি জল, হুৱন্ত টিপিতি তাৰ পত্ৰ পুষ্প ফল, ডালে পাতে সিঞ্চে যদি মূলত নেদয়, কদাচিতো ডালে পাতে তৃপিতি নহয়। অৰ্থাৎ বৃক্ষৰ মূলত বা গুৰিতহে পানী দিব লাগে। বৃক্ষৰ মূলত পানী দিলে গছজোপাৰ প্ৰতিটো অংগই আপোনা আপুনি পৰিপুষ্টি লাভ কৰে। তাকে নকৰি ডালে পাতে যদি পানী সিঁচা যায় কিন্তু গুৰিত যদি ঢালা নাযায়, তেতিয়াহ'লে সেই গছৰ পৰিপুষ্টি সাধন নহ'ব। আকৌ কৈছে সুধাতুৰ নৰে যদি অন্নক ভুঞ্জয়, টিপিতি হুৱন্ত তাৰ ইন্দ্ৰিয় আতিশয়, ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ, ইন্দ্ৰিয়ৰ কিছু প্ৰীতি নোহয় তাহাৰ। অৰ্থাৎ এগৰাকী জীৱৰ বা এটা প্ৰাণীৰ যদি তেওঁ ক্ষুধা বা ভোক নিবাৰণ কৰিব বিচাৰে, তেতিয়াহ'লে তেওঁ অন্ন গ্ৰহণ কৰক। অন্ন গ্ৰহণ কৰিলেহে তেওঁৰ ইন্দ্ৰিয়সমূহৰ সন্তুষ্টি ভাৱ আহিব। কিন্তু তাকে নকৰি ভোকাতুৰ প্ৰাণীজনক যদি নতুন নতুন বস্ত্ৰ উলিয়াই পিন্ধিবলৈ দিয়া যায়, তেতিয়াহ'লে সেই জীৱটোৰ আত্মসন্তুষ্টি বা আত্মতৃপ্তি সাধন নহ'ব। অৱশেষত গুৰুজনাই ক'লে, এই বুলি কৈছে, কৃষ্ণক পুজিলে সমস্তৰে পূজা হয়, পৃথকে পুজিলে পূজা কেহু নলয়। গতিকে কৃষ্ণক পুজিলে সমস্ত দেৱ দেৱতাৰ পূজা হৈ যায়। যেনেকৈ গছৰ গুৰিত পানী দিলেই গছডালৰ সমস্ত ডাল পাত অংগ পতংগই পৰিপুষ্টি সাধন কৰে,
মুখেৰে আহাৰ খোৱাৰ লগে লগে যেনেকৈ দেহৰ প্ৰত্যেকটো ইন্দ্ৰিয়ৰ আত্মতুষ্টি সাধন হয়, ঠিক তেনেকৈ জগতৰে মূল সৃষ্টিৰ মূল আদি পুৰুষ পৰম পুৰুষ ভগৱন্তক পূজা কৰিলেই, ভগৱন্তৰ ওচৰত শৰণ ল'লেই সমস্ত দেৱ দেৱতা আপোনা আপুনি তুষ্ট হয়। শংকৰদেৱৰ মুখেৰে এই অকাট্য যুক্তি শুনাৰ পিছত প্ৰবৃত্তি মাৰ্গ অনুসৰণকাৰী শাক্তপন্থৰ উপাসক মাধৱদেৱে পৃষ্ঠভংগ দিলে আৰু অৱশেষত তেওঁ গুৰুজনাৰ চৰণত গৈ সেৱা নিবেদন কৰিলে। তেতিয়া গুৰুজনে সুধিলে যে মাধৱ, তুমি প্ৰথমতে আহোঁতে মোক এবাৰ প্ৰণাম কৰিলা, সেৱা কৰিলা, আৰু এতিয়া এবাৰ সেৱা কৰিলা, এই সেৱাৰ উদ্দেশ্য কি? তেতিয়া মাধৱদেৱে ক'লে, বাপ, প্ৰথমতে আহি সেৱা ধৰিছিলোঁ, ইয়াৰ অৰ্থ হ'ল যে আপুনি বৰ ভূঞা, আপুনি এজন উচ্চ পদস্থ বিষয়া, ভূঞাসকলৰ অধিপতি, সেই বুলিহে আপোনাক সন্মান যাচি সেৱা এটা কৰিছিলোঁ। কিন্তু এতিয়া মোৰ ভাৱধাৰা, মোৰ দৃষ্টিভংগী, মোৰ চিন্তাধাৰা এতিয়া পৰিৱৰ্তন হ'ল। এতিয়া আপোনাৰ চৰণত নিজকে বিক্ৰী কৰি আপোনাৰ চৰণত মই শৰণ ল'লোঁ। হে বাপ, আপুনি এই নিকিঞ্চনক গ্ৰহণ কৰি পৰম পুৰুষৰ চৰণত শৰণ লগাওক। আপোনাকে মই কায় বাক্য মনে গুৰু ভজিলোঁ। এয়া হৈছে মোৰ দ্বিতীয় সেৱাৰ উদ্দেশ্য। ইয়াৰ পিছতে মাধৱদেৱ গুৰুজনাই জগত গুৰুজনাৰ গাৰ ছাঁটোৰ দৰে থাকি নিস্বাৰ্থভাৱে গুৰু সেৱা আগবঢ়াই গ'ল। যদিওবা তেওঁলোক অভিন্ন, তেওঁলোক এক আত্মা, তথাপিও জগতবাসীৰ ওচৰত নিদৰ্শন থাপিবৰ কাৰণেই, নিদৰ্শন দি থৈ যাবৰ কাৰণেই তেওঁলোকে স্বামী আৰু সেৱকৰ অভিনয় কৰি গ'ল। গতিকে এয়া হৈছে গুৰু দুজনাৰ জগতলৈ এক আহ্বান। গুৰুজনাৰ 577 সংখ্যক আবিৰ্ভাৱ তিথিৰ এই প্ৰাকখনত দুজনা গুৰুক স্মৰণ কৰি এই কথাখিনি আপোনাসৱৰ ওচৰত আমি প্ৰকাশ কৰিলোঁ। অনাকাংক্ষিত অজানিতে হৈ যোৱা ভুল ভ্ৰান্তিৰ মাৰ্জনা বিচাৰি আমি আপোনাসৱৰ পৰা বিদায় লৈছোঁ। জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ, জয় গুৰু মাধৱ কৃষ্ণ।